Hello students, যিসকল ছাত্ৰ ছাত্ৰী HSLC 2025 দিব তেওঁলোকৰ আমি জানো যে 45 মাৰ্কছৰ তেওঁলোকৰ MCQ আহিব তো MCQ খিনি আমি কি কৰিব লাগিব সোনকালে শেষ কৰিব লাগিব কাৰণ MCQ শেষ কৰাৰ পিছত আমাৰ লিখিবলৈ বহুত থাকি যায় গতিকে ছাত্ৰ ছাত্ৰীসকলে এটা প্ৰেক্টিছ হয়তো তেওঁলোকে কৰিছে যে কিদৰে সোনকালে MCQ খিনি শেষ কৰিব পাৰো তেওঁলোকে হয়তো চেষ্টা কৰি আছে যে কিবা ট্ৰিক্স ইউজ কৰিব পাৰি ধৰা মেথছৰ ক্ষেত্ৰতে যিহেতু সোনকালে MCQ খিনি শেষ কৰিলে আমি বাকিখিনি কৰিব পাৰিম গতিকে তেওঁলোকে হয়তো ভাবি আছে যে আমি কি ট্ৰিক্স ইউজ কৰিলে আমি জাস্ট আনসাৰ চাবি আনসাৰ জাস্ট অপচন চাই আমি আনসাৰটো গম পাই যাম তো তেনেধৰণৰ বিভিন্ন ট্ৰিক্স হয়তো তেওঁলোকে ভাবি আছে কিন্তু এটা মেইন বস্তু তেওঁলোকে ভাবা নাই আৰু সেইটো হৈছে যে MCQ যে যোনবিলাক আমি ইয়াত যে থাকে যে ৰাউণ্ড বিলাক যে থাকে য'ত আমি কাৰেক্ট এনসাৰটো ফিল কৰিব লাগে অপচন নম্বৰ A B C থাকিব তাৰ ভিতৰত যোনটো কাৰেক্ট হয় লাইক এইটো কাৰেক্ট হ'ল তাত আমি এইটো ফিল কৰিব লাগিব তো এই যে ফিল কৰিব লাগিব সেই ৰাউণ্ড বিলাক যে ফিল কৰিব লাগিব বাবল বিলাক যে কৰিব লাগিব সেইখিনি আমি কিদৰে সোনকালে কৰিব পাৰিম সেইটো হয়তো প্ৰেক্টিছ কোনেও কৰা নাই এটা কথা চিন্তা কৰা যে তোমালোকে এক্সামত হয়তো কৰিছা এইখিনি অলৰেডি কৰিছা তোমালোকে টেষ্টৰ এক্সামত হাফ ইয়াৰলি এক্সামত কৰিছা কিন্তু সেইখিনিতে যদি আমি ৰাউণ্ড কৰোঁতে যদি বেছি সময় লগাই দিওঁ তেতিয়া আমাৰ কি হ'ব আমি যদি লাইক ৰাউণ্ড কৰোঁতে যদি আমাৰ 30 ছেকেণ্ড মান লাগি যায় ৰাউণ্ড কৰোঁতে যদি আমাৰ এটা ৰাউণ্ড কৰোঁতে যদি 30 ছেকেণ্ড লাগি যায় এৰাউণ্ড আমাৰ 20 মিনিটছ মান লাগিব ক'ত আমি এই MCQ খনো ফিল কৰোঁতে সেইটো চিন্তা কৰিবা তোমালোকে এৰাউণ্ড আমাৰ 20 মিনিটছ লাগি যাব সেই ৰাউণ্ডখিনি হেৰি কৰিব লাগিব মানে ফিল বাবলছখিনি ফিল কৰোঁতে এৰাউণ্ড আমাৰ 20 মিনিটছ লাগি যাব তো সেই যে 20 মিনিটছৰ কথা কৈছোঁ কাৰোবাৰ হয়তো বেছি লাগিব পাৰে মই যে 30 ছেকেণ্ড কৈছোঁ বহুতে মই দেখিছোঁ যে বহুতে সেই ঘিঙিয়াই থাকোঁতে কি হয় তেওঁলোকৰ কেতিয়াবা 30 ছেকেণ্ডৰ ওপৰত লাগি যায় তো সেইটো বস্তু নহ'বলৈ আমি যদি সেই 20 মই জাষ্ট এভাৰেজ ধৰিছোঁ যে 20 মিনিটছে লাগিলে সেই 20 মিনিটছটো যদি আমি 15 মিনিটছ বা 10 মিনিটছত কনভাৰ্ট কৰিব পাৰোঁ তেতিয়া কিন্তু আমাৰ হাতত বহুত সময় আহি যাব তো সেইখিনি কথা আজি ভিডিঅ' ডিছকাছ কৰিব গৈ আছোঁ যে আমি এই যে বাবলছখিনি যোনটো বা ৰাউণ্ডখিনি আমি ফিল কৰাৰ কথা যোনটো কৈছোঁ তো সেইটো কিদৰে কৰিলে আমি সোনকালে সেইটো শেষ হ'ব মানে সোনকালে কৰি শেষ হ'ব আৰু আমি উইদিন 10 to 15 মিনিটছত আমি কি কৰিব পাৰিম সেই বাবলছখিনি গোটেইখিনি কৰি পেলাই আমাৰ 45টা বাবলছ কৰি পেলাই আমি শেষ কৰিব পাৰিম সেইখিনি গোটেইখিনি এটা ডিছকাছ কৰিম উইথ ট্ৰিক্স এণ্ড টিপছ এটা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ তো ইয়াতে মই ৰাফ কেইটামান বনাই লৈছোঁ ৰাউণ্ড কেইটামান বনাই লৈছোঁ তো ইয়াতে আমি ট্ৰাই কৰিম যে আমি কিদৰে কৰিম একচুৱেলি তোমালোকে কি কৰা চোৱা মেক্সিমামে এনেকৈ কৰে তেওঁলোকে যেতিয়া ফিল কৰে এইটো এনেকৈ কৰে এনেকৈ কৰে এনেকৈ কৰে তেওঁলোকে এনেকৈ কৰে যাৰ ফলত কেতিয়াবা কি হয় এইটো যে তেওঁলোকে কৰাৰ ফলত ইয়াতো কেতিয়াবা ওলাই যায় এনেকৈ ওলাই যায় বহুতৰ এইটো প্ৰব্লেম হয় যে এনেকৈ ওলাই যায় ক'ৰবাত এনেকৈ ওলাই যায় তো একচুৱেল মেথডটো আমি যদি ক'বলৈ যাওঁ এইটো ফিল কৰা একচুৱেল মেথডটো যে আমি ক'ব যাওঁ আমি কি কৰিব লাগে একচুৱেলি এইটো আমি প্ৰথমতে এটা নিজৰ পেনে ৰাউণ্ড মাৰি ল'ব লাগে হৈ গ'ল এতিয়া ভিতৰত ফিল কৰি দিয়া চোৱা হৈ গ'ল উইদিন 5 ছেকেণ্ড আমি এইটো ফিল কৰিব পাৰোঁ কিন্তু তোমালোকে যদি এইটো মেথড লোৱা এইটো এনেকৈ যদি কৰিব যোৱা এনেকৈ কৰিব যোৱা ইয়াৰ ফলত কি হ'ব জানানে এই চোৱা মাজত কেতিয়াবা কি থাকিব গেপ থাকি যাব দেখিছা মাজত কেতিয়াবা গেপ থাকি যাব কিন্তু মই যোনটো মেথড কৰিলোঁ এই ৰাউণ্ডটো দি পেলাই তোমালোকে ডাইৰেক্টলি এনেকৈ মাৰি দিলা গোটেইখিনি হৈ গ'ল উইদিন এ ছেকেণ্ড হৈ গ'ল আমি এই যে ৰাউণ্ডটো দিলোঁ এই ৰাউণ্ডটো চোৱা এই ৰাউণ্ডটো দিয়াৰ লগে লগে আমাৰ কি হ'ল আমি আমাৰ নিজৰ কাৰণে এটা বাউণ্ডেৰী ছেট কৰি ল'লোঁ যে আমি এইটো ফিল্ডতে ফিল কৰিম সেইকাৰণে কি হ'ব এইটো কেতিয়াও বাহিৰত ওলাই নাযায় আৰু ফিল কৰা নিয়মবিলাক আমাৰ এডমিটৰ বেক চাইডে দিয়া হৈ আছে যে আমি বাহিৰত উলিয়াব নালাগে আমি কি কৰিব নালাগে এই যে যোনটো ৰাউণ্ড আছে সেইটো বাহিৰত ওলাব নালাগে বুলি তাত দিয়া হৈ থাকে গতিকে একুৰেটভাৱে যদি আমি ফিল কৰিব যাওঁ এইটো মেথডে ইউজ কৰিবা এতিয়া আৰু এটা কথা এটা প্ৰেক্টিছৰ কথা কওঁ তো মই যেনেকৈ চোৱা এইকেইটা বনাই ল'লোঁ এইকেইটা মই ৰাউণ্ড বনাই ল'লোঁ তোমালোকে এইকেইদিন কি কৰিবা আমাৰ কি লাগিব ধৰা হেণ্ডৰাইটিঙৰ ক্ষেত্ৰতো আমি যেনেকৈ সদায় লিখি থাকোঁ ঠিক তেনেদৰে এই যে MCQৰ এইবিলাক বাবলছবিলাক ফিল কৰাৰ ক্ষেত্ৰতো আমাৰ হাতটো অলপ কি কৰিব লাগিব আমি প্ৰেক্টিছ কৰাব লাগিব মানে MCQ বাবলখিনি যাতে আৰু স্পীডত কৰিব পাৰোঁ তাৰ কাৰণে আমি হাতক আমি প্ৰেক্টিছ কৰাব লাগিব তেনেকৈ তোমালোকে কি কৰিব পাৰা যিকোনো সময়ত ধৰা এটা কুৱেশ্যন মুখস্থ কৰিলা পেপাৰ এখন তোমালোকৰ লগত থাকে তোমালোকৰ লগত প্ৰেক্টিছ কৰাৰ কাৰণে পেপাৰ এখন থাকে তো পেপাৰখনত কি কৰিলা নিজে এটা বাবুল বনাই ল'লা এনেকৈ তাৰপিছত তোমালোকে এনেকৈ প্ৰেক্টিছ কৰিলা বাবুল বনাই পেলাই নিজে প্ৰেক্টিছ কৰিলা এবাৰ হৈ গ'ল তো এনেকৈ প্ৰেক্টিছ কৰাৰ ফলত কি হ'ব হাতখন কি হ'ব বাবুল বনোৱাত আমাৰ কি হ'ব এক্সপাৰ্ট হ'ব মানে গোল কৰাত মানে কি হৈ যাব হাতখন প্ৰেক্টিছ হৈ যাব আৰু কি হ'ব এক্সামত গৈ পেলাই তোমালোকৰ বহুতৰ হাত কঁপে বহুতৰ এই বাবলছ কৰোঁতে হাত কঁপে আৰু কিছুমান ভয়তে হাত কাঁপিব
এক্সামত গৈ কিছুমানৰ এই বাবুল কৰোঁতে ভয়তে হাত কঁপিব তেওঁলোকৰ তো গতিকে এইখিনি যদি এতিয়া প্ৰেক্টিছ কৰি যাওঁ তেতিয়া কি হ'ব আমাৰ সহজ হ'ব হৈ গ'ল আৰু এটা ইয়াতে টিপছ আৰু এটা কথা যে তোমালোকৰ এই যে পেনৰ নিপটো দেখিছা পেনৰ যে নিপটো থাকে এইটো মই একদম মিহি নিপ এটা লৈছোঁ কিন্তু তোমালোকে বজাৰত দোকানত গৈ পেলাই যদি কোৱা যে মোৰ অলপ মোটা পেন লাগে যদি কোৱা তোমালোকে এই তোমালোকে ইয়াতকৈ বেছি মোটা পাবা ইয়াত দেখিছা নাই ইয়াত চোৱা অলপ মোটা ইয়াতকৈ বেছি মোটা থাকে কিছুমান পেন আৰু সেইবিলাক পেন দি যদি তোমালোকে ফিল কৰিব যাওঁ সেইকেইটা যদি ফিল কৰিব যোৱা আৰু সোনকালে হ'ব তেতিয়া এইটোতো অলপ সময় লাগিছে মানে পাতলা মিহি হ'লে কি হয় অলপ সময় লাগে মিহি হ'লেতো কি হয় হেৰি কৰোঁতে সময় লাগে কিন্তু মোটা হ'লে দুবাৰ ঘঁহনি দিলে গোটেইটো ফিল হৈ যায় গতিকে তোমালোকে MCQ কাৰণে এক্সট্ৰাকৈ তোমালোকে পেন এটা লৈ ল'ব পাৰা মোটা চাই পেলাই পেন এটা ল'ব পাৰা আৰু সেই পেনটো দি পেলাই তোমালোকে মই কৈছিলোঁ আগতে ৰানিং পেন ল'ব লাগিব যিহেতু গতিকে তোমালোকে সেই মোটা পেনটো দি পেলাই কি কৰিবা তোমালোকে প্ৰেক্টিছ কৰি থাকিবা চাবা তোমালোকৰ সোনকালে হৈ যাব আৰু টাইমো তোমালোকে বাচি যাব তো ইয়াতে আৰু এটা টিপছ দিম তোমালোকক আৰু সেই টিপছটো হৈছে যে তোমালোকে কি কৰা চাবা দেই মই জাষ্ট এটা কুৱেশ্যন পেপাৰ লৈছোঁ দেই ইয়াতে জাষ্ট কুৱেশ্যন পেপাৰ লৈছোঁ ধৰিলোঁ এইটো কুৱেশ্যন হি ৰিচিভড ডেছ হেল্প ফ্ৰম হিজ টিচাৰ তো ইয়াতে আমি ধৰিলোঁ কোনটো অপশ্যন কাৰেক্ট হ'ব মাৰ্চ হ'ব নে মেনি হ'ব মোৰ হ'ব এতিয়া অপশ্যন নম্বৰ মই জাষ্ট ৰাখিছোঁ ABC তো মই ধৰিলোঁ মাৰ্চটো কাৰেক্ট হ'ব হ'লে তোমালোকে কি কৰা চোৱা তোমালোকে মাৰ্চটো কাৰেক্ট হ'ব তোমালোকে কি কৰিবা মাৰ্চটো চালা হয় এই ধৰা 1 নম্বৰ আছে ইয়াতে 1 নম্বৰ আছে তোমালোকে কি কৰিবা মাৰ্চটো কাৰেক্ট হ'ল তোমালোকে কি কৰিলা মাৰ্চটো মাৰিলা মাৰ্চটো তেনেকৈ ৰাউণ্ড কৰিলা হ'ল আকৌ বিটো চালা বিটো বোলে হি ডিপেণ্ডছ অন ডেছ পেন আই হেভ দ্য ফিউ হ'ব তো তোমালোকে কি কৰিলা 3 নম্বৰ মাৰিলা C2 হ'ব কাৰেক্ট তোমালোকে কি কৰিলা C2 কৰিলা হৈ গ'লনে তো এতিয়া কি হ'ল বস্তুটো এনেকৈ এবাৰ চোৱা হেৰি কৰাতকৈ তোমালোকে টাইমটো কমাবলৈ তোমালোকে কি কৰিব পাৰা তোমালোকে প্ৰথমতে পেঞ্চিল ল'বা দেই পেন ল'বা তোমালোকে পেঞ্চিল লৈ পেলাই তোমালোকে কুৱেশ্যন পেপাৰত সৰুকৈ আঁচ দিব পাৰা পেঞ্চিল ল'লে একো নহয় লাগিলে পিছত মুচি দিলা প্ৰব্লেম নাই তো কি কৰিবা তোমালোকে লাইক মই প্ৰথমতে চল্ভ কৰি ল'লোঁ লাইক এইটো কুৱেশ্যন নম্বৰ C আছে তো মাই ব্ৰাদাৰ ইজ ষ্টাডিং ডেছ ইউৰোপিয়ান ইউনিভাৰ্চিটি তো ইয়াতে আমি কি মাৰিলোঁ এইটো কাৰেক্ট হয় নেক্সট আছে হি গেভ এৱে ডেছ মানি হি হেড টু দ্য বেগাৰ্ছ তো কি হ'ব দ্য লিটিলটো কাৰেক্ট হয় অপশ্যন নম্বৰ C2 কাৰেক্ট হয় তো তেনেকৈ আমি উলিয়াই ল'লোঁ প্ৰথমতে গোটেই কুৱেশ্যন পেপাৰ ভাবি চিন্তি ভালদৰে কৰিলোঁ গোটেইখিনি ভাবি চিন্তি গোটেই MCQখিনি ছল্ভ কৰিলোঁ তাৰপিছত আমি এইখন ল'লোঁ তাৰপিছত আমি MCQখন ল'লোঁ ফিল কৰিলোঁ একফালৰ পৰা আৰু MCQ ফিল কৰোঁতে আৰু এটা হেৰি কি হয় প্ৰেক্টিছ কি হয় লাইক তুমি এতিয়া C2 কৰিছা ধৰা C2 তোমালোকে মানে ইয়াত বাবুল কৰিব গৈ আছা C নম্বৰটো তো মুখত মাতি থাকিবা মুখত মনে চিঞৰি নহয় মুখত মাতি থাকিবা যে C নম্বৰ এইটো কাৰেক্ট হয় ন তো ফিল কৰোঁতে এটা কথা মনত ৰাখিবা যে C নম্বৰ A তাত কৈ ল'বা মুখেতে কৈ ল'বা যে C নম্বৰ A তো 3 নম্বৰ এটা কি হ'ব C নম্বৰ বা 3 নম্বৰ কি হ'ব অপশ্যন নম্বৰ A2 কাৰেক্ট হয় তো আমি কি কৰিলোঁ 3A মাতি থাকিলোঁ মনতে আমি কি কৰিলোঁ 3A বুলি মাতি থাকিলোঁ হৈ গ'ল তো 4ৰটো কি হ'ব 4টো ধৰা আমি B হ'ব আমি কি মাতিলোঁ মনতে 4B সেইটো মাতি থাকিলোঁ 5টো ধৰা C হয় তো 5টো আকৌ মাতিলোঁ মনে 5C হৈ গ'ল তো তেনেকৈ মনত মাতাৰ লগে লগে কি হ'ব বহুতৰ কি হয় খেলি মেলি হৈ যায় তেওঁলোকে কি হয় এই বাবুলছখিনি বেলেগত দি দিয়ে ভাবে এইটোত বিট দিম কিন্তু গৈ পেলাই কি হয় চিট দি থৈ দিয়ে তো গতিকে তেনেকৈ মনতে আওৰাই থাকিলে কি হয় আমাৰ কাৰেক্ট অপশ্যনটোত চুজ কৰোঁতে সুবিধা হয় আৰু আমাৰ কেতিয়াও ভুল নহয় এইখিনি আছিলে MCQ কিছুমান প্ৰেক্টিছ আশা কৰিছোঁ এইখিনি যদি তোমালোকে প্ৰেক্টিছ কৰা এইকেইদিন লাইক তোমালোকে টেষ্ট পেপাৰখন ল'ব পাৰা এইটো প্ৰেক্টিছ কৰাৰ কাৰণে বাবুলছ কেইটামান বনাই ল'লা টেষ্ট পেপাৰ তোমালোকে তেনেকৈ ছল্ভ কৰিলা তো তোমালোকে হয়তো ভাবিছা যে এইখন ইমান কামৰ নাই কথাটো তো তোমালোকে হয়তো ভাবি আছা যে এইখিনি কি হ'বনো কৰি পেলাই ইগন'ৰ কৰি হয়তো আছা বহুতে কিন্তু একচুৱেলি এইখিনিয়ে কামত আহিব এক্সামত গৈ পেলাই তোমালোকে দেখিবা যে MCQ যদি আমি ফটাফট কৰিব পাৰোঁ তেতিয়া কি হ'ব বাকীখিনি বৰ্ড কুৱেশ্যন লিখাৰ কাৰণে বহুত সময় আমাৰ তাত থাকিব আমি ধুনীয়াকৈ কৰিব পাৰিম আৰু আমি অলপ এক্সট্ৰা সময়ো পাম যদি আমি সোনকালে কৰিব পাৰোঁ MCQখিনি সোনকালে বাবুল কৰি শেষ কৰিব পাৰোঁ আমি যদি আমি 10 মিনিট উলিয়াব পাৰোঁ এক্সট্ৰাকৈ সেইটো কাৰণে কিন্তু আমাৰ বহুত প্ৰভাৱ পৰিব এক্সামত আৰু আমাৰ মাৰ্কছতো বহুত প্ৰভাৱ পৰিব তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত তো ইতিমধ্যে আমাৰ এপত তোমালোকে জানাই যে HSLC যিসকলে দিবলৈ গৈ আছে তেওঁলোকৰ কাৰণে টেষ্ট পেপাৰ আছে আৰু তাৰ টেষ্ট পেপাৰৰ মক টেষ্ট আছে আমাৰ তাত তো এইখিনি তোমালোকে প্ৰেক্টিছ কৰিব পাৰিবা মাত্ৰ 99 ৰুপিজত টেষ্ট পেপাৰ গোটেই PDF পাই যাবা লগতে মক টেষ্টটো পাবা তো ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম
টেষ্ট পেপাৰ মানে এপৰ, তো তাত গ'লে তোমাক ডাউনলোড কৰি তোমালোকে সেইখিনি প্ৰেক্টিছ কৰিব পাৰা। আৰু চেপ্টাৰ ৱাইজ মক টেষ্টটো আছে, গোটেইখিনি পেক মিলাই পেলাই 199 হয়, 99ৰ পেকো আছে, 199ৰ পেকো আছে, যোনটো তোমালোকৰ সুবিধা হয় সেইটো তোমালোকে ল'ব পাৰা। আজি ভিডিঅ'টো শেষ কৰিলোঁ, কিপ ৱাচিং।